মই ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম লেচন ভিলেজ লাইফ পাঠটিৰ পৃষ্ঠা 13 নম্বৰৰ পৰা আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। আৰম্ভ কৰিম 2 পৰা। প্ৰথমতে আছে দিছ ইজ মাই ভিলেজ, এইখন মোৰ গাঁও। দ্য নেম অফ মাই ভিলেজ ইজ সুন্দৰপুৰ। মোৰ গাঁওখনৰ নাম কি? সুন্দৰপুৰ। মাই ভিলেজ ইজ ফুল অফ গ্ৰীনেৰী। মোৰ গাঁওখন সেউজীয়াৰে ভৰি আছে। দেয়াৰ আৰ টল ট্ৰিজ এণ্ড শ্বৰ্ট ট্ৰিজ। গাঁওখনত কি কি আছে? ওখ গছ আৰু চাপৰ গছবোৰ আছে। ৰিভাৰ ফ্ল'জ নিয়েৰ মাই ভিলেজ। মোৰ গাঁৱৰ কাষেদি এখন নৈ বৈ গৈছে। আই লাভ মাই ভিলেজ। মই মোৰ গাঁওখন ভাল পাওঁ। এতিয়া পিছৰ ষ্টেপটোত কি আছে আমি চাওঁ আহাচোন। কৈছে কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ। তলৰ বাক্যবোৰ পূৰ কৰা। দিছ ইজ মাই ভিলেজ, এইখন মোৰ গাঁও। দেয়াৰ আৰ ডেছ ইন মাই ভিলেজ। মোৰ গাঁওখনত কি আছে বুলি কৈছিলে? টল ট্ৰিজ। গতিকে কি হ'ব ইয়াত? টল ট্ৰিজ হ'ব। গতিকে ইয়াত কি হ'ব? দেয়াৰ আৰ টল ট্ৰিজ ইন মাই ভিলেজ। তাৰপিছত আৰু এটা বাক্য আমি কি কৰিব পাৰোঁ? দেয়াৰ আৰ শ্বৰ্ট ট্ৰিজ ইন মাই ভিলেজ। দেয়াৰ আৰ এ ৰিভাৰ ইন মাই ভিলেজ। দ্য নেম অফ মাই ভিলেজ ইজ সুন্দৰপুৰ। প্ৰশ্নটোলৈ যাওঁ আহাচোন। 3 নম্বৰ প্ৰশ্নটো কি কৈছে? লিচন এণ্ড আনচাৰ। শুনা আৰু উত্তৰ দিয়া। গুৱাহাটী ইজ এ বিগ চিটি। গুৱাহাটী এখন ডাঙৰ চহৰ। ইট ইজ ইন আছাম। এইখন অসমত আছে। ইট ইজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। এইখন ক'ৰ পাৰত অৱস্থিত? ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। ইট ইজ এ বিউটিফুল চিটি। এইখন এখন ধুনীয়া চহৰ। দিছপুৰ ইজ দ্য কেপিটেল অৱ আছাম। দিছপুৰ হৈছে অসমৰ ৰাজধানী। দিছপুৰ ইজ ইন গুৱাহাটী। দিছপুৰ গুৱাহাটীত অৱস্থিত। এতিয়া আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগিব। তলৰ প্ৰশ্নকেইটা 1 নম্বৰটো কি আছে? হুৱেৰ ইজ গুৱাহাটী। গুৱাহাটী ক'ত আছে বুলি কৈছে। আমি যিহেতু দ্বিতীয় শ্ৰেণীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে প্ৰশ্ন উত্তৰসমূহ তৈয়াৰ কৰিছোঁ, গতিকে যিমান পাৰোঁ শ্বৰ্টকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। গোটেই বাক্যটো নিলিখি অকল ইন আছাম বুলি লিখিলেই হ'ব। হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু গুৱাহাটী। কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ। নেম দ্য কেপিটেল অৱ আছাম। দিছপুৰ। বাক্যটো দীঘল কৰি থকা নাই সৰু ল'ৰা ছোৱালীৰ বাবে, অকল এনচাৰটো দিলেই হ'ব। 4 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 4 নম্বৰটো কি কৈছে? লেটছ ৰিভাইজ এণ্ড ৰাইট দ্য বিগিনিং লেটাৰ্ছ অফ পিকচাৰ্ছ নেম ইন দ্য বক্সেছ। এতিয়া ৰিভাইজ কৰিব কৈছে আৰু এই পিকচাৰবিলাক যে দিছে, ছবিবিলাক যে দিছে, সিহঁতৰ প্ৰথম লেটাৰটো ইয়াতে লিখিব কৈছে। এইটো কি হ'ব? এপল। গতিকে ইয়াত হ'ব এ। এইটো হ'ব বি, বল। এইটো হ'ব কেট। গতিকে ইয়াত হ'ব চি। ইয়াত হ'ব ডি, ডগ। মই লিখি দিছোঁ, দুটামান এনে এক্সাম্পল হিচাপে দি দিছোঁ, তোমালোকে বাকীখিনি কৰিবা। ই হ'ব এলিফেণ্ট। এফ হ'ব ফ্লাৱাৰ। জি হ'ব গ্ৰাছ। এইচ হ'ব হৰ্চ। আইৰণ, জাগ, কাইট, লিফ। লিফ মানে পাত। মেংগ, নেইল। এম এন অ' অৰেঞ্জ। পি পেইন। কিউ কুইন। আৰ ৰেড। এছ ছান। টি টাব। ইউ আমব্ৰেলা। ভি ভেজ। ভেজ মানে ফ্লাৱাৰ টাব। ভি ডব্লিউ ৱাল। এক্স এক্সমাছ ট্ৰী। ৱাই য়োগা। এণ্ড জেড জিব্ৰা। 5 লুক এট দ্য পিকচাৰ্ছ এণ্ড চে। তলৰ ছবিবোৰ চাব কৈছে আৰু ক'বলৈ কৈছে। এইটো হ'ব কাৰ, জাৰ, ট্ৰেইন, চেইন, চান, বান, হাউচ, মাউচ। আকৌ এবাৰ মই পঢ়ি দিছোঁ। কাৰ, জাৰ, ট্ৰেইন, চেইন, চান, বান, হাউচ, মাউচ। বি ৰিড। 5B টো পঢ়িবলৈ কৈছে। আই, বি, বি, উইক, উইক, ছান, ছন, ওৱান, ওৱন, ছ', আৱাৰ, ৰাইট, টু, টেইল, টেল, হিয়াৰ, চি। 5C টো কি কৈছে? 5C টো চাৰ্কেল দ্য পিকচাৰ্ছ ডেট ৰাইম উইথ দ্য ফাৰ্ষ্ট পিকচাৰ ইন ইচ ৰ'। ইয়াত যিটো প্ৰথমৰ ছবি দিয়া আছে, প্ৰথমৰ ছবিটোৰ লগত ইয়াৰ কোনটো ছবি ৰাইমিং ৱৰ্ড হ'ব? আমি ৰাইমিং ৱৰ্ডটো চাৰ্কেল কৰিব লাগিব। প্ৰথমতে আছে এইটো পেইন। পেইন হ'লে হ'ব ইয়াত। এইটো আছে বি, মৌমাখি, কেট, হেন। গতিকে পেইন হ'লে হ'ব হেন। গতিকে মই হেনটো চাৰ্কেল কৰি দিছোঁ। ইয়াৰ পিছৰটো হ'ব ষ্টাৰ। ইয়াত এইটো হ'ব হেড। এইটো হ'ব বক্স। এইটো হ'ব ষ্টাৰ। কাৰ মিলিব? ফিছ, ডিছ।
বান চান আৰু পথ হ'লে হ'ব এইটো কট। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত আমি ইমানলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।